वंदे 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 एक्सप्रेस प्लॅटफॉर्म क्रमांक 1 पर आहे. অনুগ্রহ করে মন করুন গাড়ি সংখ্যা 0594 आप थोड़ा और आगे हो जाइए আমার বিশেষ অতিথি আমার পুষ্প অফিসে এখন ঘোড়ার বাড়ি উড়ি ঘরে এখন ঘোড়ার গাড়ি জীবন কাম করা অমৃত ভারত এক্সপ্রেস অমৃত ভারত এক্সপ্রেস ডিব্ৰুগড় পৰা বঙ্গীনগৰ অমৃত ভারত এক্সপ্রেস আমি সকলোৰে পুষ্প অফিচে আৰু গাড়ীখন বিদায় দিম গতিকে এখন সুন্দৰ ট্ৰেইন অসমৰ ৰাইজে লাভ दिलवा दीजिए बहुत गंदा हो जाए अब तो आ जाए ना इंटरसिटी वाला इसमें दे दीजिए इंटरसिटी में हमको ये दे दीजिए তো আজি আমাৰ যিখন এখন ট্ৰেইন নতুনকৈ শুভাৰম্ভ কৰা হৈছে অমৃত ভাৰত এক্সপ্ৰেছ সেইখন ডিব্ৰুগড়ৰ পৰা ভূটানলৈকে যাব অৰ্থাৎ মানে যাব ডেইলি নহয় সপ্তাহত এদিনকৈ যাব আজি শুভাৰম্ভ কৰা হৈছে তো ভাৰতবৰ্ষৰ বিশেষকৈ 4খন ৰাজ্য চুই যাব এই ট্ৰেইনখনে ডিব্ৰুগড় শিমলুগুৰি মৰিয়নি ফৰকাটিং আগতে মৰাণহাট আছে এই 5টা অঞ্চলত গাড়ীখন ৰখা হ'ব আৰু আজি ভাৰতবৰ্ষৰ অন্যান্য ষ্টেচনৰ লগতে ডিব্ৰুগড়ৰ পৰা যি শুভাৰম্ভ কৰা হৈছে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিজিটেলি শুভাৰম্ভ কৰাৰ পাছত আমিও এই অনুষ্ঠানটো শিমলুগুৰিত আয়োজন কৰিছিলোঁ আৰু এই গাড়ীখনৰ টাইমটো কৈ দিওঁ শিমলুগুৰিত সপ্তাহত মানে এদিনেই যাব শুক্ৰবাৰে ইয়াত আহি ডিব্ৰুগড়ৰ পৰা এৰিব শুক্ৰবাৰে 21 আৱাৰ্ছত এৰিব ডিব্ৰুগড় আৰু পাবগৈ গোটানগৰ 13:30 আৱাৰ্ছত মানে এটা ডেৰত পাবগৈ আৰু পাবগৈ দেওবাৰে আকৌ দেওবাৰে তাৰ পৰা ঘূৰিব গাড়ীখন ফেচিলিটি কোৱা হৈছে যে ফেচিলিটিত মানে যিহেতু মধ্যবিত্ত লোকসকলৰ কাৰণে সুবিধা ৰাখিছে ইয়াত নন এ চি থাকিব আৰু স্লিপাৰো থাকিব জেনেৰেল থাকিব গতিকে গোটেইখিনি আটকধুনীয়াকৈ যিখিনি আৰু কাৰিকৰী দিশ এই কাৰিকৰী দিশখিনি সামৰি ল'ব পৰাকৈ ৰাইজৰ সুবিধা হোৱাকৈ যাত্ৰীসকল বিশেষকৈ অসুবিধা নোহোৱাকৈ যেনেকৈ আজি এখন ট্ৰেইনত গ'লে জেনেৰেল এখন জেগাত ঝাটকা মাৰে সেইটো নহ'ব এই যে অলপ মানে ইফাল সিফাল কৰে সেইটো নহ'ব এটা মানে নতুন এখন ক্ৰছ নিৰ্মাণ কৰি লোৱা হৈছে গতিকে গাড়ীখন আশা কৰোঁ আমাৰ অসম বেংগল বিহাৰ আৰু উত্তৰ প্ৰদেশ এই 4খন ৰাজ্যক যথেষ্ট সহায় জনাব আৰু আমি ধন্যবাদ জনাব লাগিব আমাৰ যি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখন ৰেল আজি প্ৰৱৰ্তন হ'ব ধন্যবাদ জনাইছোঁ স্পীড সেইটো এনেকুৱা আচলতে স্পীড বুলি ক'বলৈ গ'লে আমি যিকোনো গাড়ীখনৰ নিজৰ নিজৰ স্পীড নাথাকে সেই ডিপাৰ্টমেণ্ট সেই ৰোডটো আচলতে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিৰ্ভৰ কৰে ৰাস্তা যদি ভালে থাকে সেইটো 100ৰ ওপৰতে যাব গাড়ীখন আৰু যদি ৰেষ্ট্ৰিকশ্যনভাৱে ফ'ল' কৰিব আৰু যিহেতু ষ্টপেজ কম গতিকে খুব কম সময়তে যাত্ৰা আৰম্ভ কৰিব পাৰিব এতিয়া যিহেতু আমাৰ তিনিচুকীয়া ডিভিজন মাত্ৰ 5টা ষ্টপেজ আছে অসমত আমাৰ তিনিচুকীয়া ডিভিজন খাদ্যবিলাক তাত থাকিব আৰু শিমলুগুৰিৰ পৰা গুৱাহাটীলৈকে কিমান লাগে তেনেকৈ একজেক্টলি আমি ক'ব পৰা নাই চাব লাগিব কিন্তু যিকি নহয় ৰাইজৰ সুবিধা হ'ব বুলি আমি আশা কৰিছোঁ।